কোন আৰক্ষীয়ে নন্দিনী কাশ্যপক বচাবলৈ সকলোবোৰ পৰিকল্পনা যুগুত কৰিছিল আৰু আমি ডিকেবিভেক নিশ্চিত যে এই সমগ্ৰ ঘটনাটোৰ আঁৰত শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াকে ধৰি একাধিক প্ৰভাৱশালী লোক জড়িত হৈ আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আৰক্ষী বিভাগৰ সংস্কাৰ আনিবৰ কাৰণে আৰক্ষীক জনতাৰ প্ৰতি দায়বদ্ধ কৰিবৰ কাৰণে ইমান প্ৰয়াস কৰি অহাৰ পিছতো কিয় একাংশ আৰক্ষী বিষয়াই এনেকৈ আৰক্ষীৰ মান সন্মান ভুল লুণ্ঠিত কৰি আহিছে আৰু ইয়াৰ তদন্ত কৰি সমুচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি প্ৰথমতে আপোনাক অনুৰোধ জনাইছোঁ। এতিয়া প্ৰিয় দৰ্শক চাওক, এই গাড়ীখন চাওক, যিদিনাখন দুৰ্ঘটনাটো সংঘটিত হৈছিল, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কিছু সময় পিছতে আৰক্ষী তাত উপস্থিত হৈছিল। অথচ আজিও আৰক্ষীয়ে কৈছে সেই ঘটনাটোৰ বিষয়ে তেওঁলোকে একো জনা নাছিল। যান বাহন আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে সংবাদমেল আয়োজন কৰি স্পষ্টভাৱে জনাইছে যে সিদিনাখন ঘটনা সম্পৰ্কে একো তথ্য নাই আৰক্ষীৰ ওচৰত। যদি তথ্য নাই এই গাড়ীখন কি, আনকি যান বাহন আৰক্ষীৰ বিষয়াগৰাকীয়ে এই বুলিও স্পষ্ট কৰিছিল যে নন্দিনী কাশ্যপে আৰক্ষীক ফোন কৰা নাছিল, অথচ নন্দিনী কাশ্যপে আৰক্ষীক ৰাতিয়ে ফোন কৰিছিল আৰু এগৰাকী আৰক্ষীয়ে নন্দিনী কাশ্যপক ঘৰলৈ যাবলৈ পৰামৰ্শ দিছিল। আৰু আমি প্ৰশ্ন কৰিছিলোঁ সেই আৰক্ষী বিষয়াগৰাকী কোন, তেওঁকো তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব লাগে। পিছে ক'লে কি হ'ব, গোটেই বিষয়টোত শীৰ্ষ বিষয়া আমলা জড়িত আছে, কেৱল তদন্ত কৰিলে সকলোবোৰ পোহৰলৈ আহিব। গতিকে আৰক্ষীয়েও যদি মিছা মাতে, আৰক্ষীয়েও যদি এনেকৈ দেখ অপৰাধীৰ পক্ষ লয়, আমি কাৰ ওচৰত বিশ্বাস কৰিম, কাৰ প্ৰতি আমি আস্থা ৰাখিম? গতিকে মাননীয় মুখ্যমন্ত্ৰী এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ। প্ৰিয় দৰ্শক, এয়াই হ'ল সাধাৰণ জনতাৰ জীৱন। আজি এই জাগাত যদি চামিউল নহয় ৰাজনন্দিনী হ'লহেঁতেন, তেতিয়াহ'লে চামিউলৰ অৱস্থা বৰ্তমান কি হ'লহেঁতেন নিজে কল্পনা কৰক। এনেকৈ যদি কোনো অভিনেত্ৰীক, সুন্দৰী যুৱতীক কোনো আৰক্ষীয়ে, কোনো আমলাই, কোনো প্ৰভাৱশালী লোকে ৰক্ষণাবেক্ষণ দিয়ে, তেতিয়াহ'লে সাধাৰণ জনতাৰ নিশ্চিত ক'ত, সাধাৰণ জনতাৰ নিৰাপত্তা ক'ত? আৰু আমাৰ দ্বিতীয় প্ৰশ্ন, কোন MVA 24 ঘণ্টাৰ ভিতৰত নন্দিনী কাশ্যপৰ গাড়ীখনৰ প্ৰতিবেদন দিছিল? সাধাৰণ মানুহেতো MVA ৰিপৰ্ট পাবৰ কাৰণে আপোনাৰ সপ্তাহৰ পিছত সপ্তাহ দৌৰিয়ে থাকিব লাগে, অথচ নন্দিনী কাশ্যপক 24 ঘণ্টাৰ ভিতৰত MVA ৰিপৰ্ট দিছিল, কেনেকৈ সম্ভৱ? আৰু মন কৰক ৰাইজ, আমি যে কৈছিলোঁ আৰক্ষী বিষয়াগৰাকীয়ে তেওঁক ৰাতিয়ে ঘৰলৈ যাব দিছিল, হয়তো তেওঁ সুৰামত্ত অৱস্থাত আছিল। সুৰামত্ত অৱস্থাত থকা নন্দিনীয়ে চামিউলক গাড়ীৰে খুন্দি আহিছিল, যাৰ ফলত গুৰুতৰভাৱে আহত হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু হয়। এতিয়া কথাটো হ'ল, এনে এক্সিডেণ্ট হোৱা আৰু সুৰাপান কৰি এক্সিডেণ্ট হোৱাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। আৰু এই কথাবোৰ আৰক্ষীয়ে আমাতকৈ ভালকৈ জানে। আৰক্ষীয়ে জানে যদি সুৰা খোৱা বুলি প্ৰমাণ হয়, তেতিয়াহ'লে কেছটো ক'ৰবাৰ পৰা ক'ৰবাই লৈ যাব। আৰু সেইকাৰণে তেওঁক ৰাতি থানালৈ নাহিবলৈ পৰামৰ্শ দিছিল। আনহাতে আমি আকৌ কৈছোঁ, এই যে গাড়ীখন, এই যে আৰক্ষীৰ গাড়ীখন যথাসময়ত উপস্থিত হৈছিল, কিয় অস্বীকাৰ কৰিলে? এনেকুৱা হ'ব পাৰে নেকি যে পৰৱৰ্তী সময়ত সেই গাড়ীখন নন্দিনী কাশ্যপৰ নাছিলে, কোনোবা অচিনাক্ত ট্ৰাকে খুন্দিয়াই পলাই গুচি গ'ল, এনেকুৱাকৈ প্ৰতিষ্ঠা কৰিব খুজিছিল নেকি? ৰিপৰ্ট এটা লিখিয়ে দিব লাগে। গতিকে মন কৰক কথাবোৰ ৰাইজ, ক'ৰ পৰা কি হৈ আছে। সেইখিনি সময়ত যদি নন্দিনীৰ স্বাস্থ্য পৰীক্ষা কৰিলেহেঁতেন, সকলোবোৰ স্পষ্ট হ'লহেঁতেন, তেতিয়া নিশ্চিতভাৱে হিট এণ্ড ৰাণ গোচৰত তেওঁ যাৱজ্জীৱন জেললৈ যাবলগীয়া হ'লহেঁতেন। আৰু মন কৰক, এই নন্দিনী কাশ্যপ কিমান হাৰামী। সেই ঘটনাটোৰ পিছত আৰামছে সকলোবোৰ পাহৰি ৰাজধানী থিয়েটাৰৰ আখাৰা গৃহত গৈ ৰিহাৰ্চেল কৰি আছিল। কিমান নিদাৰুণ, কিমান নিৰ্দয়, কিমান পাষাণ হৃদয়ৰ এগৰাকী মহিলা নন্দিনী কাশ্যপ। ভাবক, ইমান এটা দুৰ্ঘটনা কৰাৰ পিছত কোনোবাই নাটকৰ ৰিহাৰ্চেল কৰি থাকিব পাৰে? আনহাতে আৰক্ষীয়ে সোমবাৰে নন্দিনীক থানাত বহুৱাই 5 ঘণ্টা জেৰা কৰিছে, সোধপোছ কৰিছে, ঠিক আছে। দুৰ্ঘটনা হোৱাৰ 4 দিন পিছত আৰক্ষীয়ে গাড়ীখন জব্দ কৰিলে, অথচ ইয়াৰ পূৰ্বে নন্দিনীয়ে গাড়ীখনৰ ভিতৰ ভাগ পৰিষ্কাৰ কৰিলে
আৰু আশ্চৰ্যকৰভাৱে 4 দিনৰ পিছত মানে ফৰেনচিকে গাড়ীখনত কিবা পৰীক্ষা কৰি পাব নেকি ভাবকচোন সাধাৰণ মানুহৰ প্ৰশ্ন কিবা পাব পাৰে কিয় সেইদিনা ৰাতে গাড়ীখন জব্দ কৰা নহল আৰু এটা মন কৰিব ৰাইজ নন্দিনী কাশ্যপে পলাইছিল এই কথাটো আমি বাৰে বাৰে এই কাৰণে কৈছো খুন্দিয়াই থৈ পলাই গৈছিল যাৰ বিপৰীতে নন্দিনীৰ ওপৰত হিট এণ্ড ৰান গছৰ ৰুজু হ'ব লাগে অথচ আৰক্ষীয়ে হিট এণ্ড গছৰৰ বাবে নন্দিনীক নিজৰ কব্জাত ল'ব খোজা নাই কিয় আমি সাধাৰণ জনতাই ধাৰা চাৰা বুজি নাপাওঁ আমি দেখিছোঁ নন্দিনীয়ে তেওঁক খুন্দিয়াইছে খুন্দিয়াৰ পিছত সামিউলৰ লগত থকা কেইজনমান বন্ধুৱে খেদি গৈ নন্দিনী কাশ্যপক ধৰিছে আৰু তাৰ পিছত গোটেই ঘটনাটো পোহৰলৈ আহিছে ইয়াৰ দ্বাৰা এইটোৱে প্ৰমাণ হয় যে নন্দিনীয়ে সামিউলক খুন্দিয়াই পলাবলৈ চেষ্টা কৰিছিল গতিকে ডাইৰেক্ট হিট এণ্ড ৰান গছৰ আৰু চাওক এই নন্দিনী এই কি ক'ব আপুনি নৰ্তকী নন্দিনী নতী নন্দিনী এই নন্দিনীয়ে প্ৰথমতে গমে নাপায় সামিউলৰ কিমাননো আঘাত হৈছে তেখেতৰ আঘাতৰ বিষয় দে তেখেত মানে মানুহ ল'ৰাজনৰ বিষয় নহয় তেখেতৰ আঘাতৰ বিষয় গতিকে মই সঠিকভাৱে মই ক'বই নোৱাৰোঁ যে তেখেতৰ ক'ত দুখ পাইছে কি হৈছে কোনোবাইতো আজিহে ক্লিয়াৰ হৈছোঁ মই আজি যে যেতিয়া তেখেতৰ পৰিয়ালৰ মানুহ আহি কৈছে তেতিয়াহে মই ক্লিয়াৰ হৈছোঁ কোনোবাই কৈছে ভৰি ছিঙি গৈছে কোনোবাই কৈছে এইটো হৈছে গতিকে মন কৰক কিমান পাখান আৰু নিৰ্দয় হৃদয়ৰ মানুহ এইগৰাকী গতিকে আমাৰ স্পষ্ট কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক কৰজৰে হাতজোৰ কৰি অনুৰোধ কৰিছোঁ সামিউলৰ পৰিয়ালক ন্যায় দিয়ক মাজতে এটা কথা কৈছোঁ শুনক ৰাইজসকল আমাৰ কাহিনীবোৰ কেনেকুৱা যেতিয়া সৰু মানুহে কিবা অপৰাধ কৰিব তেওঁৰ সন্মুখত হাজাৰ আঙুলি উঠে আৰু যেতিয়া ডাঙৰবিলাকে ধুনীয়াবোৰে অপৰাধ কৰিব তেওঁক বচাবৰ কাৰণে যত্ন কৰে ডাক্তৰ নৱনীল বৰুৱা ৰাজ্যৰ এগৰাকী বিশিষ্ট চিকিৎসক যেতিয়া সামিউলক GMCৰ পৰা ব্যক্তিগত হস্পিটেললৈ লৈ যোৱা হৈছিল তাৰ পিছত ডাক্তৰ নৱনীল বৰুৱাই এটা পোষ্ট দিছিল পোষ্টটোত তেওঁ উল্লেখ কৰিছে যে কিয় মানে তেওঁ এনেকৈ কৈছে যে এই বিষয়টোত হিট এণ্ড ৰান গছৰটোত মানুহে লক্ষ্য নকৰা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ল কিয় চৰকাৰী হস্পিটেলৰ পৰা ব্যক্তিগত হস্পিটেললৈ নিয়া হ'ল এতিয়া শুনকচোন আত্মই কি ক'লে আমাৰ GMCHক মই জনাব বিচাৰিছোঁ বিশেষকৈ 3 দিন এনে পেচেণ্ট এটা কেৱল বেল্ট বান্ধি পেলাই থৈ দিছে নিউৰলজিষ্টৰ ডক্টৰে 3 দিন আমি বিচাৰি নাপালোঁ তাৰপিছত উপায়হীন হৈ আমি মাটি বাৰী বেছি হ'লেও ইয়াতে এডমিট কৰালোঁ তাৰপিছত অলপমান কিবা ট্ৰিটমেণ্ট হৈছিলে বাকীটো তাৰ শক্তিখিনি শেষ হ'ল তেতিয়ালৈকে সি আৰু যুঁজ কৰিব নোৱাৰিলে গতিকে চাওক কথাবোৰ যদি GMCত পৰ্যাপ্ত চিকিৎসা পালেহেঁতেন সামিউলৰ এই অৱস্থা নহ'লহেঁতেন অথচ এগৰাকী চিকিৎসকে এই ধৰণে বাৰ্তা দি কি বুজাব খুজিছে আপোনালোকে নিজেই বিশ্লেষণ কৰক শেষত এটা কথাই কওঁ আমি যে চিঞৰি আছোঁ বৰ বিশেষ একো লাভ নহয় ফল নধৰে আদালতে প্ৰমাণ চাব প্ৰমাণ বিচাৰিব আৰু প্ৰমাণ বৰ বিশেষ নাপাব হয়তো কেইদিনমান জেলত থাকিব তাৰপিছত 2-3 বাৰ পিছত আকৌ ওলাই আহিব সেই একেই জনপ্ৰিয়তা একেই ষ্টাইল একেই মতত খাই ঘূৰি ফুৰিব শীৰ্ষ লোকসকলে একাংশই সহযোগিতা আগবঢ়াব ধুনীয়া জীৱন কটাব কিন্তু ৰাইজসকলে এটা কথা কওঁ পৰিণাম আছে পৰিণাম পাবই পৰিণতি ভুগিব লাগিবই এই সময়ত এইখন পৃথিৱীত এই জীৱনতে ভুগিব এইটো বিশ্বাস ৰাখক শেষত সামিউলৰ পৰিয়ালবৰ্গলৈ আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ ধন্যবাদ